ধুবুৰী জিলাৰ ৰতিয়াডোখৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগণত জুবিন গাৰ্গৰ বিদায় পৰত শ্ৰদ্ধাঞ্জলি। অসমৰ সংগীত জগতৰ কিংবদন্তি পুৰুষ তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক দেহাৱসানে সমগ্ৰ ৰাজ্যখনকে শোকস্তব্ধ কৰি তুলিছে। আজি ৰতিয়াত স্থানীয় ৰাইজৰ বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনাই শিল্পীগৰাকীৰ বিদায় পৰত শ্ৰদ্ধাঞ্জলিৰ বাবে আজি তেখেতৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু মমবাতি আৰু বন্তি জ্বলাই জুবিন গাৰ্গৰ অনুৰাগীসকলে শেষ কৃতি দাঙি ধৰাৰ প্ৰয়াস কৰিছে। জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে অসমবাসীক এষাৰ কথা কৈ গৈছিল যে মই যিদিনা মৰিম সমগ্ৰ অসমতে কেৱল এটা গানেই বাচিব লাগিব, সেইটো হ'ল মায়াবিনী। আজি ৰতিয়াডোখৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগণত জুবিন গাৰ্গৰ বিদায় পৰত শ্ৰদ্ধাঞ্জলি দিয়াৰ সময়ত সকলোৱে মায়াবিনী গীত একেসুৰে কণ্ঠ দিছে। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মানে প্ৰথম সিংগাৰ হিচাপে জুবিন দাৰ গান শুনি আহিছো। জুবিন দাক একচুৱেলি যিটো দাৰ টাইটেল একচুৱেলি আমাৰতকৈ বহুত ডাঙৰ হ'ব, তথাপি জুবিন দাৰ টাইটেল মই জুবিন দাৰ গান শুনি ডাঙৰ হৈছো। যোৱাকালি যেতিয়া মই ছাডেনলি হোৱাটছএপত খুলি যে জুবিন দাৰ মানে এনেকুৱা এটা খবৰ, মই মানে এনেকুৱা মানে ফিল হৈছিল যে মানে যিজনৰ ষ্টেটাছ চাইছিলো মোৰ ফ্ৰেণ্ড এজনৰ, মানে এনেকুৱা ফিল হৈছিল যে ইমান ডাঙৰ ফেক নিউজ কোনোবাই বনাব পাৰে নে। তাৰ পিছত যেতিয়া মই জাজ কৰিলো নেশ্যনেল নিউজ চেনেলৰ পৰা গৈ যেতিয়া চালো, মানে মই মানে পাগল হৈ গৈছো। মই একচেপ্ট মোৰ হৃদয় একচেপ্ট কৰিব পৰা নাছিল, কিন্তু কি কৰিম, নিয়তিৰ পৰিণাম এইটো মানিবই লাগিব। আজি আমি ৰতিয়াডোখৰবাসী ৰাইজ খুবেই দুখিত আৰু তাৰ বাবে জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুকৈ পাৰিলেও কিবা এটা প্ৰচেষ্টা কৰিছো। আৰু মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি অসম চৰকাৰ তথা আমাৰ CM ছাৰক এটা দুটা অনুৰোধ ৰাখিব বিচাৰো। প্ৰথমটো হ'ল যে তাত গৈ জুবিন দাৰ লগত কি হ'ল, বহুতো মানুহতো তাত যায়, স্কাই ডাইভিংটো বহুতো মানুহে কৰে, সিহঁতৰ লগত নহয় আমাৰ জুবিন দাৰ লগত কিয় তেনেকুৱা হ'ব লগা আছিল, সেইটো উচিত তদন্ত হ'ব লাগে। আৰু 2 নম্বৰ দাবীটো মই এইটোৱে জনাব বিচাৰো যে যেনেকুৱা ডাঙৰ মানে আগতে যে ভূপেন হাজৰিকাদেৱ আছিল, তাৰ নামত এখন সেতু আছে, ঠিক তেনেদৰে যাতে আমাৰ জুবিন দাৰ নামতে কিবা ডাঙৰ এখন ব্ৰিজৰ নাম বা এনেকুৱা ডাঙৰ কিবা এটা ঠাইত নামকৰণ কৰে, যাতে জুবিন দা যদিও আমাৰ মাজত নাই তথাপি জুবিন দাৰ নামটো যাতে যুগ ধৰি অমৰ হৈ ৰয়। হিয়াৰ আমাৰ মৰমৰ জুবিন দা আজি আকস্মিক মৃত্যুত আমি সকলোৱে ভাগি পৰিছো। আৰু এইটো আমি এতিয়াও মানি ল'ব পৰা নাই যে নিউজটো সঁচা নে মিছা। আমিতো এতিয়াও ভাবো যে নিউজটো মিছা হওক, মিছা আমি ক'লেতো মিছা নহয়। ভগৱানৰ যদি তাক লৈয়ে গ'ল তাৰ ওচৰত, আমি সকলোতে শুভাকাংক্ষী এইখিনিয়ে পাওঁ যে জুবিন দা যাতে থাকে আৰু ভগৱানে সুকলমে ৰাখে। 19 ছেপ্টেম্বৰ আবেলিৰ ভাগত যেতিয়া আমি নিউজ যোগে খবৰ পালো যে অসমৰ মাজত আৰু জুবিন দা নাই, তেতিয়া মানে অসমৰ মাজত নহয় আমাৰ অসমবাসীৰ সকলোৰে হৃদয়ৰ মাজৰ পৰা আজি জুবিন দা নোহোৱা হৈছে। আজি অসমৰ কাৰণে এটা খুব মৰ্মান্তিক দিন, মানে কালিৰ পৰাই চলি আছে। সকলোৱে মানে মনমাহত হৈছে। আজি খোৱা লোৱা সকলোৱে এৰি দিছে, দোকানপাট স্কুল আদি কৰি সকলোৱে মানে অনুষ্ঠান প্ৰতিষ্ঠান আদি কৰি ৰাজহুৱাভাৱে যিমানখিনি আছে সকলো বন্ধ কৰিছে। সেইকাৰণে আজি আমি ৰতিয়া অত্ৰ অঞ্চলত আজি হস্পিটেল কেন্দ্ৰত এই খেলপথাৰত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছো যুৱ সমাজে। আজি আমাৰ সকলোৰে হৃদয়ে প্ৰতিখন গানৰ মাজত, প্ৰতিখন আমাৰ ইয়াৰ মাজত জুবিন দা আমাৰ অমৰ হৈ থাকিব আমাৰ মাজত। আজি তাৰ কাৰণে আজি আমাৰ ইয়াত মানে যুৱক আজি ওলাই আহি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজিত কৰিছো। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি দাবী জনাওঁ অসম চৰকাৰক যে জুবিন দাৰ উচিত তদন্তটো হ'ব লাগে। যিহেতু কি এটা নাম আহি পাইছে, নামটো কি আছিল, শ্যামকানু মহন্ত, মানে তাৰ নামটো যিহেতু ছচিয়েল মিডিয়াৰ জৰিয়তে আমি পাইছো, গতিকে ইয়াৰ উচিত তদন্ত ক্ৰমে ইয়াৰ বিহিত ব্যৱস্থা যাতে মানে দোষীৰ যাতে শাস্তি হয়, তাৰ কাৰণে আমি অসম চৰকাৰক তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো। আৰু জুবিন দা য'তে নাথাকে কিয় জুবিন দা যাতে অমৰ হৈ থাকে আৰু সকলোৰে মানে আৰু যাতে ভগৱানে যাতে আমাৰ এই অসমৰ ভূমিত, এই আমাৰ মাতৃভূমিত যাতে আকৌ যাতে জুবিন দা উভতি আহে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।